নমস্কাৰ। জিটি পিজিটিত যিসকল কেণ্ডিডেটে চিলেকশ্যন পাইছে ফাইনেল লিষ্টত সিহঁতৰ বাবে বহুত ভাল খবৰ যে অহা 13 নৱেম্বৰত আপোনালোকৰ নিযুক্তি পত্ৰ দিয়া হ'ব। আপোনালোকে নিউজত চাবই পাৰিছে স্ক্ৰীনত। জিটি পিজিটিৰ বাছনিকৃত প্ৰাৰ্থীয়ে 13 নৱেম্বৰত পাব নিযুক্তি পত্ৰ। আৰু আপোনালোকে জানে যে 2 দিনমান আগতে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছিল যে 9 নৱেম্বৰ তাৰিখে LP আৰু UPৰ এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব। তো এতিয়া জিটি আৰু পিজিটিৰো পোষ্ট গ্ৰাজুৱেট আৰু গ্ৰাজুৱেট টিচাৰৰ এপইণ্টমেণ্ট লেটাৰ আপোনালোকৰ 13 নৱেম্বৰত দিয়া হ'ব। তো আপোনালোকে স্ক্ৰীনত দেখাই পাইছে জিটি পিজিটি পদৰ বাবে চূড়ান্ত বাছনিত 7,850 গৰাকী চাকৰি প্ৰত্যাশী। ইয়াৰে 6,571 গৰাকী প্ৰাৰ্থী স্নাতক পদৰ, তাৰমানে 6,571টা হ'ল জিটি মানে গ্ৰাজুৱেট টিচাৰ হাইস্কুলৰ আৰু 1,279 গৰাকীটো হ'ল পোষ্ট গ্ৰাজুৱেট পিজিটিৰ। আৰু এই জিটি আৰু পিজিটিৰ সকলক কেতিয়া এপইণ্টমেণ্ট দিব 13 নৱেম্বৰ তাৰিখে। আৰু আপোনালোকে জানে যে LP আৰু UPৰ 9 নৱেম্বৰ তাৰিখে নিযুক্তি পত্ৰ দিব। LP আৰু UPৰ টোটাল আছিল কেণ্ডিডেট 4,279 গৰাকী। ইয়াৰে LP স্কুলত আছিল 2,980 গৰাকী কেণ্ডিডেট আৰু UP আপাৰ প্ৰাইমাৰী বা ME স্কুলত আছিল 1,299 গৰাকী প্ৰাৰ্থী। তো এইটো ভাল খবৰ যে LP আৰু UPবিলাক 9 নৱেম্বৰ তাৰিখে এপইণ্টমেণ্ট পাব আৰু জিটি আৰু পিজিটি গ্ৰাজুৱেট আৰু পোষ্ট গ্ৰাজুৱেট টিচাৰে পাব 13 নৱেম্বৰত। ধন্যবাদ।